সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 8 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি। দিনৰ 10:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰী গণ, কুম্ভীৰ ৰস্তি অগ্নি যোগ হ'ব। অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:04 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কুম্ভ ৰাশি হ'ব বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:21 পৰা 12:39 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:35 পৰা 8:17 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কথা নিজেই চিন্তা কৰাৰ চেষ্টা কৰক, কাৰণ আনে আপোনাৰ কথা নাভাবে। গতিকে আপুনি নিজৰ ওপৰতহে বেছি গুৰুত্ব দিয়াটো আজি দিনটোৰ বাবে ভাল হ'ব। লগতে স্পষ্টবাদী হৈ উঠাৰ এওঁলোকৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে, যাৰ বাবে কোনোবাই কিবা কথা ক'লেও স্পষ্টভাৱে তাৰ উত্তৰ দিয়াও দেখা যাব। আৰু যিকোনো সিদ্ধান্ত অৱশ্যে আজি আপুনি সোনকালে ল'ব লাগিব, কাৰণ সিদ্ধান্তবোৰ পলম হ'লে হয়তো আপোনাৰ জীৱনত বহু কাম পিছ পৰি ৰ'ব পাৰে। গতিকে আজি সোনকালে আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰাটো ভাল হ'ব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অৱশ্যে লক্ষ্য কৰিলে দিনটো অতি শুভ দিন। ব্যৱসায়ত লাভ, ব্যৱসায়ত আৰ্থিক উন্নতিৰো আজি সম্ভাৱনা বহুখিনি দেখা পোৱা গৈছে। আজি দিনটোৰ কিছু সময় কোনোবা শিশু ব্যক্তিৰ সৈতে আপোনাৰ পাৰ হ'ব, কিন্তু নিজক নিয়ন্ত্ৰণো ৰাখিব। খঙৰ পৰিমাণো মাজে সময়ে আকস্মিকভাৱে বাঢ়িব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ ৰখাৰ অকণমান প্ৰয়োজন আজি আছে। প্ৰিয়জন অকণমান অস্থিৰ হৈ থকা দেখা যাব, কাৰণ প্ৰিয়জনে হয়তো মাজে সময়ে আপোনাক কঠোৰভাৱে কিবা কথাও ক'ব পাৰে। প্ৰিয়জনৰ ধৈৰ্য আজি বহু পৰিমাণে কম হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীও আপোনাৰ সপক্ষে আজি কথাবোৰ কোৱা দেখা যাব, গতিকে শত্ৰু আজি মিত্ৰলৈ পৰিৱৰ্তন হৈ পৰিব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ খৰচৰ মাত্ৰা ঘৰত কিছু বাঢ়িব। অৱশ্যে বিদ্যাৰ্থীসকলৰ পঢ়াত আজি যদিও কম সময় পঢ়িব, সেই কম সময়ত
অধ্যয়নৰ পৰিমাণ কিছু বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ সকলো চিন্তা দূৰ হ'ব। গতিকে বাহিৰা চলি থকা চিন্তাবোৰ আজি একেবাৰে নোহোৱা হৈ পৰা পৰিলক্ষিত হ'ব। আজি অৱশ্যে অকণমান খৰচৰ মাত্ৰা থাকিব। আপুনি খৰচ নকৰিম বুলি ভাবি থাকিলেও কোনোবা নহয় কোনোবা ক্ষেত্ৰত খৰচ কৰিব লাগিব। বিশেষকৈ প্ৰিয়জনে খঙালভাৱে কিবা কথা আপোনাক ক'ব পাৰে। গতিকে প্ৰেম সম্পৰ্কত কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত কিন্তু সহকৰ্মীয়ে আজি যুক্তি আৰু চতুৰতাৰে আপোনাৰ সৈতে কথা বতৰা কোৱাও দেখা যাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ ওপৰত কিছু নজৰ ৰখাৰ প্ৰয়োজন আছে। ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে আজি সময় পাৰ কৰিবলৈ বিচাৰিব, নতুবা আপোনাৰ সৈতে ক'ৰবাত যাবও হয়তো আজি বিচাৰিব পাৰে। ইয়াৰ বাহিৰে সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল আপুনি গম নাপাব পাৰে। অৰ্থাৎ আজিৰ দিনটোত সময়ৰ অকণমান অভাৱ অনুভৱ কৰিব পাৰে। দিনটো কেনেকৈ পাৰ হৈ গ'ল, কোনটো ক্ষেত্ৰত কিমান কাম কৰিছে সেইটো প্ৰয়োজনীয় নহয়, কিন্তু আপোনাৰ সময়বোৰ আজি খুব সোনকালে পাৰ হৈ যোৱা যেন আপুনি অনুভৱ কৰাও দেখা যাব। আজি মন পচন্দৰ অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাৰ যোগ আজি পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ সৈতে আজি কিবা কথাৰ আলোচনা কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি ঘৰত ইলেক্ট্ৰনিক সা সামগ্ৰীৰ আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। হয়তো কিবা সা সম্পত্তিও আজি ঘৰত আপোনাৰ বৃদ্ধি পাব পাৰে। বাকী ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাবলগীয়া আছে, অকণমান হ'লেও আজি পলম হ'ব। হয়তো শুই উঠাটো পলম হ'ব পাৰে, নতুবা ৰাতিপুৱাৰ কিবা কৰিবলগীয়া কাম আজি প্ৰয়োজনতকৈ অকণমান পলম হ'ব। বাকী অন্য দিশত আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ঘূৰা ফুৰাৰ মাজেৰে পাৰ হ'ব। হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আজি দিনটো অতিবাহিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ধনৰ অকণমান প্ৰয়োজনীয়তা আহিব। গতিকে ধন সঞ্চয় কৰি ৰখাটো আপোনাৰ বাবে আজি ভাল হ'ব। আজি কোনোবা বিপদত পৰা ব্যক্তিক আপুনি সহায় কৰিবলগীয়াও হ'ব পাৰে, নতুবা তেনে ব্যক্তি সহায়ৰ হাত আগবঢ়াবলৈ আপোনাৰ পিনে আজি আগবাঢ়ি আহিব। আজি কোনোবা শিশুৱে অকণমান দিনটোত আমনি কৰিব পাৰে। লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি চিন্তা অকণমান অৱশ্যে আপোনাৰ মনত চলি থাকিব। ইয়াৰ উপৰিও প্ৰিয়জনে কিবা কথাত আপোনাক খং নতুবা অভিমান কৰিব পাৰে। আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা যদি কিবা নতুন কাম আৰম্ভ কৰে, তেতিয়াহ'লে সেই কামত সফলতা নতুবা সেই কামৰ অগ্ৰগতিৰ সম্ভাৱনা কিন্তু বহুখিনি পৰিলক্ষিত হৈছে। গতিকে ব্যৱসায়িক দিশটো আপোনাৰ বাবে আজি শুভ হৈ পৰিব। কিন্তু পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত আহি থাকিব। বহুদিন পুৰণা কিবা কথাই আপোনাক মনত হয়তো আৱেগিক কৰিব পাৰে। বাকী বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ মিত্ৰতা বাঢ়িব। বহুদিন লগ নোপোৱা, বহুদিন যোগাযোগ নথকা বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে।
বাকী সকলো দিশৰ ফালৰ পৰাও দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আশা আকাংক্ষাবোৰ বৃদ্ধি পাব। লগতে যদি ক'ৰবাত আপুনি জুৱা লটাৰী এনেধৰণৰ ক্ষেত্ৰত ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু দৃষ্টি ৰখাৰ প্ৰয়োজন আছে। আজি জীৱনসংগীয়ে আপোনাক অৱশ্যে কিবা বস্তু ক্ৰয় কৰিবলৈ হয়তো জোৰ কৰিব পাৰে, নতুবা প্ৰিয়জনৰ নামত কিবা হয়তো আপুনি বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু আপোনাৰ প্ৰেম সম্পৰ্কত নতুন আশাৰ উদয় হ'ব, নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্ম কৌশলতাও আজি বৃদ্ধি পাব, বিশেষকৈ টেকনিক ব্যৱহাৰ কৰি এওঁলোকে নতুন নতুন কাম কৰা দেখা যাব। আপোনাক অন্য ব্যক্তিয়ে আজি প্ৰশংসা কৰিব, য'তেই নাযাওক কিয় আপুনি সন্মান লাভ কৰিব, আনৰ প্ৰশংসা নিশ্চয় পাব। লগতে নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে। কোনোবাই ক'ৰবাৰ পৰা আজি আপোনাক নিমন্ত্ৰণ দিব পাৰে। ইয়াৰ উপৰিও আনৰ কথা ভালদৰে গুৰুত্ব দি শুনাৰ প্ৰয়োজন আছে, কাৰণ আনৰ কথাৰ মাজতে আপুনি আজি নিজৰ সমস্যাবোৰৰ সমাধান বিচাৰি পাব। লগতে যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ অৱশ্যে আজি দিনটো হাঁহি ধেমালি আৰু ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। আজি সৰুকালৰ কথাবোৰো মনলৈ আহিব পাৰে, বিশেষকৈ সৰুকালত কিবা স্মৰণীয় বিষয় আজি আপোনাৰ মনত পৰিব পাৰে। অকণমান পঢ়া শুনাত আগ্ৰহ কিছু কমিব, কাৰণ পঢ়া শুনাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলক বেলেগ বেলেগ ক্ষেত্ৰত আজি এক্টিভ থকা দেখা যাব। বিশেষকৈ খেলা ধূলাই হওক, মোবাইলতে হওক, ইলেক্ট্ৰনিক বস্তুৰ সৈতে হওক, আজি সম্পৰ্কবোৰ অকণমান বাঢ়িব। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ খুব যত্ন ৰখা দেখা যাব। বিশেষকৈ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, কি কৰিলে সৌন্দৰ্য বৃদ্ধি পাব, তেনেধৰণৰ কিছু চেষ্টা এওঁলোকে দিনটোত কৰি থকা দেখা যাব, নতুবা তেনেধৰণৰ ক্ষেত্ৰত আপোনাৰ সময়বোৰ অতিবাহিত হ'ব। আজি কিন্তু কোনোবাই আপোনাক ধন ধাৰে বিচাৰিব পাৰে, আনক ধন দিলে আপোনাৰ আৰ্থিক স্থিতি আজি দুৰ্বল হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও ঘৰত আজি মেৰামতিৰ কামেই হওক, ঘৰত গৃহ নিৰ্মাণৰ কামেই হওক আজি চলি থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কিবা কথাই হয়তো প্ৰিয়জনক অকণমান নিৰাশ কৰিব পাৰে, নতুবা প্ৰিয়জনে অকণমান আপোনাক আজি কিবা কথাত খং কৰিব পাৰে। আজি আপোনাৰ পজিটিভ চিন্তাধাৰাবোৰো বাঢ়িব, বিশেষকৈ আনে কৰিব নোৱাৰা অসাধাৰণ কাম এওঁলোকে কৰি দেখুৱাও দেখা যাব। নতুন নতুন কথাও শিকিব পাৰিব, কাৰণ আজি সিংহ ৰাশি ব্যক্তিসকলে নতুন কথা শিকাৰ জনাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে আজি প্ৰিয়জনৰ কিবা খবৰ হয়তো লাভ কৰিব পাৰে। আজি মাংগলিক কাৰ্যতো আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ চিন্তা নকৰি
নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব, যাৰ বাবে কোনোবাই অকণমান হয়তো আপোনাক আকৰ্ষক ব্যক্তিত্ব যেন অনুভৱ কৰিব পাৰে, কাৰণ এটা বিষয়ত যেতিয়া তেওঁলোকে ধৰে সেইটো সম্পূৰ্ণ কৰিহে এৰা দেখা যাব। সেয়া বিদ্যাই হওক নতুবা অন্য কিবা কাম বনেই হওক। বাকী অৱশ্যে বাকী সকলো দিশৰ ফালৰ পৰা শুভভাৱেই দিনটো পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ বেছি সময় নিজে ভালপোৱা কাম বনবোৰ কৰিয়েই দিনটো পাৰ কৰা দেখা যাব, যিটো কাৰণত আনে কিবা কাম কৰিব দায়িত্ব দিলে তেওঁলোকে সেই কাম বনবোৰ একাষৰীয়া কৰি নিজে ভালপোৱা কাম বনবোৰহে কৰা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ, গতিকে বৰ বিশেষ ধন টকা পইচাৰ অভাৱ আজি নাথাকে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। যদি কাৰোবাক ধন দিবলগীয়া আছে সেই ধনো আপুনি অনায়াসে আজি দিয়াৰ সুযোগ সুবিধা লাভ কৰিব। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কত নতুন খবৰ আজি আপোনাৰ ওচৰত আহিব পাৰে। লগতে ৰাতিপুৱাৰ আৰম্ভণিটোৱে আপোনাৰ বাবে সুন্দৰভাৱে হ'ব, যিটো কাৰণত লক্ষ্য কৰিব পুৱা যেতিয়া দিনটো ধুনীয়াকৈ আৰম্ভ হ'ব তেতিয়া গোটেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় যেন নিজেই আপুনি অনুভৱ কৰিব। ব্যৱসায় বাণিজ্যত আনৰ সৈতে লগ হৈ ব্যৱসায় কৰাটো আপোনাৰ বাবে অতি লাভপ্ৰদায়, কাৰণ অকলে ব্যৱসায় কৰাতকৈ আনৰ সহায় লোৱাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। লগতে কোনোবাই হয়তো নিমন্ত্ৰণো দিব পাৰে। আৰু দিনটোৰ শেষৰ সময়খিনি অৱশ্যে অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব, কাৰণ আপোনাৰ ওচৰত সেইখিনি সময়ত ঘৰৰে হওক নতুবা প্ৰিয় ব্যক্তিসকলে হওক আপোনাৰ ওচৰত নাথাকিব, যাৰ বাবে অকলে সময়খিনি সন্ধিয়াৰ সময়খিনি আপুনি অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। কিন্তু কাজিয়া পেচাল মতভেদৰ পৰা অকণমান দূৰত থকাটো আজি দিনটোৰ বাবে আপোনাৰ বাবে লাভদায়ক হ'ব। আজি চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, মনোৰঞ্জনৰ ক্ষেত্ৰত সময় অতিবাহিত কৰিবলৈও অকণমান মন যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে আজি নজনা কথাবোৰ শিকাৰ যোগো পৰিলক্ষিত হৈছে। খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা এই কন্যা ৰাশিৰ ব্যক্তিসকলক দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা যিহেতু দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব বেঙুনীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশিফল অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। আজি আপোনাৰ ঘৰৰ পৰা বাহিৰত যদি কিবা সা সম্পত্তি আছে সেই সা সম্পত্তিৰ পৰা আপোনাৰ নিশ্চয় লাভ হ'ব। লগতে ঘৰৰ পৰা বাহিৰত থাকি যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে লক্ষ্য কৰিব সেই ব্যৱসায় বাণিজ্যই আপোনাক বহুখিনি আৰ্থিকভাৱে লাভান্বিত কৰি তুলিব। সামাজিক কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধাও লাভ কৰিব। লগতে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সম্পৰ্কত নতুবা যোগাযোগত হয়তো আপুনি আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ বুলিয়ে ক'ব পাৰি। লগতে প্ৰিয়জনৰ মাত কথাই আপোনাৰ মনৰ বহু চিন্তা আজি দূৰ কৰিব। ইয়াৰ উপৰিও আপোনাৰ সঞ্চয় কৰি থোৱা ধন ক'ৰবাৰ পৰা প্ৰাপ্তিৰ সুযোগ দেখা পোৱা গৈছে। লগতে বেংক, ফাইনেন্স এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও
কিবা খবৰ হয়তো আজি লাভ কৰিব পাৰে। পদোন্নতিৰ বহু সম্ভাৱনা আছে। যদি আপুনি যোগ্য ব্যক্তি কৰ্মক্ষেত্ৰত, তেতিয়াহ'লে কৰ্মত কিবা ভাল খবৰ আপোনাৰ ওচৰলৈ আজি আহিব পাৰে। সহকৰ্মীয়ে আপোনাৰ সৈতে কথাবোৰ আজি শ্বেয়াৰ কৰাও দেখা যাব। যদি বিগত দিনত কথাবোৰ আপোনাক খুলি কোৱা নাছিল, আজি অৱশ্যে আপোনাৰ সৈতে মনৰ কথাবোৰ খুলি কোৱা দেখা যাব। যাত্ৰা আৰু ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। গতিকে সৰু সুৰা হ'লেও আপুনি আজি দিনটোত যাত্ৰা কৰিব লাগিব। জীৱনসংগীয়ে আপোনাক আজি খুব গুৰুত্ব দিব। গতিকে প্ৰিয়জনৰ সকলো কথাত, সকলো ক্ষেত্ৰত আপুনি ছাপোৰ্ট দিনটোত লাভ কৰিব। অৱশ্যে পঢ়া শুনা কৰিবলৈ কিছু মন কমকৈ থাকিব, কাৰণ বেছি সময়, দীঘলীয়া সময় পঢ়িব বহিলে হয়তো মনত ধৈৰ্যও বহুখিনি আজি কমিব পাৰে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত প্লে'লিষ্ট দিয়া আছে, নতুবা অন্য এটা ভিডিঅ' আপোনালোকে পাব। সেই ভিডিঅ'টোত গৈ আপোনাৰ 2026 বৰ্ষৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাহে দেখা যাব। যিটো ভাল লাগে আপোনাৰ সেইটোহে কৰিবলৈ মন যাব, কাৰণ ভাল নলগা কাম বনবোৰ আপোনাৰ কৰিবলৈ একেবাৰে মন নাথাকিব। আজি আৰ্থিকভাৱেও যদি প্ৰব্লেম বিগত দিনত চলি আছিল, সেই প্ৰব্লেমসমূহ বহু পৰিমাণে কম হ'ব। বিশেষকৈ বন্ধু বান্ধৱৰ সহায়ত নতুবা উপদেশত আৰ্থিক সমস্যা সমাধানৰ পথ আপুনি বিচাৰি পাব। গতিকে বন্ধুৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ঘৰুৱা ক্ষেত্ৰত অকণমান চিন্তা আহিব, ঘৰৰ হয়তো দায়িত্ব বাঢ়িব পাৰে, ঘৰৰ চিন্তাবোৰো আজি আপোনাৰ কিছু বৃদ্ধি পাব। দিনটো কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলক খুব এক্টিভ থকা দেখা যাব। প্ৰেম সম্পৰ্কত আজি হয়তো বেছিকৈ মতলীয়া হৈ থকাও পৰিলক্ষিত হ'ব। কিন্তু নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ আপুনি শান্তিপূৰ্ণভাৱে আগবঢ়াটো ভাল হ'ব। লৰা ঢপৰাৰ মাজেৰে আগবাঢ়িলে সফলতা প্ৰাপ্তিত অকণমান বাধা আহিব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে লাহে ধীৰে আপুনি আগবঢ়াটো আজি প্ৰত্যেকটো ক্ষেত্ৰত ভাল হ'ব, বিশেষকৈ নিজৰ যিটো উদ্দেশ্য আছে সেই উদ্দেশ্যত উপনীত হ'বৰ বাবে। অৱশ্যে আজৰি সময়ত চিনেমা চাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ মন যাব, মনোৰঞ্জনৰ ক্ষেত্ৰত আজি আজৰি সময়খিনি পাৰ কৰিবলৈ আপোনাৰ কিছু মন যাব। যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকক আজি প্ৰিয়জনে হয়তো মাজে সময়ে খৰচ বঢ়াব পাৰে। প্ৰিয়জনৰ নামত আজি খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে পুনৰ যোগাযোগত অহাও দেখা যাব। কৰ্মত ব্যস্ততা থাকিব, তথাপি এওঁলোকে কৰ্মব্যস্ততাৰ মাজেৰেও কিছু সন্ধিয়াৰ সময়খিনি নিজৰ বাবে অকলশৰে পাৰ কৰা দেখা যাব। আজি অৱশ্যে একান্তভাৱে থাকি মানসিক শান্তি লাভ কৰাও পৰিলক্ষিত হ'ব। বাকী অন্য দিশতো শুভ, যিহেতু আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি ফলাফলবোৰো চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। গতিকে খুব ফূৰ্তি কৰি থকা এওঁলোকক দিনটোত দেখা যাব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো নতুবা সঞ্চয় কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ কোনোবা ওচৰ পাজৰৰ ব্যক্তিয়ে সম্পৰ্ক থকা
ব্যক্তিয়ে হয়তো আপোনাৰ খং ৰাগ বঢ়াব পাৰে। গতিকে যিমান পাৰে আপোনাৰ লগত থকা ব্যক্তিৰ সৈতে সম্পৰ্কত কিছু মধুৰতা অনাৰ চেষ্টা কৰক। হয়তো কিবা কথাই খঙৰ মাত্ৰা আপোনাৰ বঢ়াব পাৰে। প্ৰিয়জনৰ লগত লৈ আজি ক'ৰবাত ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে, নতুবা ওলাই যাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি এনেকুৱা কিবা কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব, যি কাম কৰিম বুলি আপুনি বহুদিনৰ পৰা ভাবি আছে, মনত আশা কৰি আছে, তেনেধৰণৰ কাম বন কৰাৰ সুযোগ সুবিধা আজি লাভ কৰিব। আজি আনৰ উপদেশ লোৱাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিব, কাৰণ কোনোবা সময়ত হয়তো আপুনি কথাবোৰ ভালদৰে চিন্তা কৰিব নোৱাৰিব পাৰে। আনৰ উপদেশ ল'লে সেই উপদেশে আপোনাক আজি সহায় কৰিব। আজি কোনোবাই অৱশ্যে আপোনাৰ অনুপস্থিতিত আপোনাক প্ৰশংসা কৰাও দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি ঘৰৰ নামত কিছু খৰচ কৰিব লাগিব। অৱশ্যে আজি ধাৰ্মিক স্থললৈও হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ঘৰত সুস্বাদু ভোজনৰ আজি আয়োজন হৈ থকাও দেখা যাব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে আজি কঠিন বিষয় অধ্যয়ন কৰিবলগীয়াও হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। গতিকে আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি ভজা পোৰা বস্তুবোৰ বৰ বিশেষকৈ নাখাব, কাৰণ ভজা পোৰা বস্তু খালে হয়তো শৰীৰত অকণমান পৰিৱৰ্তন আহিব পাৰে। আজি কিন্তু আপোনাৰ আৰ্থিক স্থিতিত সবলতা আহিব। ক'ৰবাৰ পৰা পাবলগীয়া ধনবোৰো আপুনি লাভ কৰিব, কিন্তু খৰচত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। আপুনি খৰচ নকৰিম বুলি ভাবি থাকিলেও ক'ৰবাত নহয় ক'ৰবাত হাতৰ পৰা ধন কিছু খৰচ হোৱা দেখা যাব। আজি সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ থাকিব, যাৰ বাবে বহুদিন সম্পৰ্ক নথকা কোনোবা ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হৈ পৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো আজি দিনটো শুভ। লগতে আজি দিনটোত নতুন সুবিধাসমূহো আপোনাৰ সন্মুখত হয়তো আহিব পাৰে, কিন্তু সেই সুবিধাসমূহ সোনকালে লোৱাৰ চেষ্টা কৰিব। অকণমান পলম হ'লে হয়তো অন্য ব্যক্তি সেই সুবিধাসমূহ আজি ল'ব পাৰে। লগতে দীঘলীয়াভাৱে যদি কৰ্মত কিবা শুভ খবৰ অহাৰ সম্ভাৱনা আহি আছিল, আজি সেই শুভ খবৰ অহাৰ সম্ভাৱনা খুব প্ৰবল হৈ পৰাও দেখা পোৱা গৈছে। লগতে ঘৰত কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা গৈছে। কিবা সভা অনুষ্ঠান পূজা পাৰ্বণ এনেধৰণৰ প্ৰগ্ৰেম হয়তো আজি ঘৰত চলি থাকিব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি ঘৰৰ নামত কিছু খৰচ হৈ পৰিব, কিন্তু যিমান পাৰে প্ৰিয়জনক সন্দেহ নকৰিব। প্ৰিয়জনৰ ওপৰত আজি সৰু কথাতে হয়তো আপোনাৰ সন্দেহ উপজিব পাৰে। লগতে সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, কি কৰিলে আকৰ্ষণীয় হৈ পৰিব পাৰিব, সেই ধৰণৰ চিন্তাও আজি আপোনাৰ মনত কিছু আহি পৰিব। লগতে বিদ্যাৰ্থীসকলে আজি নতুন কথা শিকিব আৰু জনাৰ কিছু সুযোগ সুবিধা লাভ কৰিব। বাকী অন্য দিশতো লক্ষ্য কৰাৰ বাবে শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত প্লে'লিষ্ট দিয়া আছে, নতুবা এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' আপোনালোকে পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ
কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি কিছু খঙাল হৈ পৰা দেখা যাব। খঙাল ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব, গতিকে নিজক নিয়ন্ত্ৰণ কৰাৰ কিছু নিজেই চেষ্টা কৰিব। আজি সম্পৰ্কসমূহত অকণমান দূৰত্ব বাঢ়িব পাৰে কোনোবা কথাত, গতিকে সম্পৰ্কত আপুনি নিজেই কিছু সুদৃঢ়তা অনাৰ চেষ্টা কৰিব। আজি খৰচো থাকিব, আপুনি খৰচ নকৰিম বুলি ভাবি থাকিলেও ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰিব লাগিব। কিন্তু বন্ধু বান্ধৱৰ ক্ষেত্ৰখন আপোনাৰ বাবে অতি শুভ, কাৰণ প্ৰিয় বন্ধুৰ আগমন হ'ব আৰু বন্ধুৰ সমৰ্থন প্ৰাপ্তি সকলো সময়তে আপুনি লাভ কৰিব। ঘৰত সম্পত্তিও আজি বৃদ্ধি পাব। আপোনাৰ ব্যক্তিগত সম্পত্তিয়েই হওক, ঘৰৰ পিতৃ মাতৃৰ সম্পত্তিয়েই হওক, আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰিয়জনে অকণমান খং কৰিব পাৰে কিবা কথাত, সৰু সৰু কথাত হয়তো অভিমান নতুবা খং আজি প্ৰিয়জনে আপোনাৰ ওপৰত কৰিব। কিন্তু বহু নতুন নতুন কথা আপুনি আজি জানিব পাৰিব, কাৰণ ছেমিনাৰ নতুবা অন্য ক'ৰবাত আপুনি নতুন কথা জনাৰ সুযোগ সুবিধাও লাভ কৰিব। আজি ব্যৱসায়িক শিক্ষাও আপুনি লাভ কৰিব, কাৰণ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায় কৰিবলৈ আজি শিকা দেখা যাব, ভালদৰে শিকিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত। লগতে নিজৰ ব্যক্তিত্বক আজি আপুনি সমাজত প্ৰতিষ্ঠা দিয়াৰ সুযোগ সুবিধাও লাভ কৰিব, কাৰণ সকলো ব্যক্তিয়ে আপোনাৰ আজি সন্মান কৰিব। আপোনাৰ বিষয়ে অন্য ব্যক্তিয়ে চিন্তা চৰ্চা কৰাও দেখা যাব। অৱশ্যে দিনটোৰ শেষৰ সময়খিনিত আপুনি পৰ্যাপ্ত সময় লাভ কৰিব। ৰাতিপুৱা যদিও সিমান আপোনাৰ হাতত সময় নাথাকিব, তথাপি সন্ধিয়াৰ ভাগত আপুনি আজৰি সময় বহুখিনি লাভ কৰিব। আজি খোৱা লোৱাত খুব এই ৰাশিৰ ব্যক্তিসকলে গুৰুত্ব দিব। অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈ আপোনাৰ মন যাব, ভাল ভাল খাদ্য খাবলৈ মন যাব আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিৰ আশীৰ্বাদ নতুবা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা আপোনাৰ বাবে দেখা পোৱা গৈছে। আৰ্থিক স্থিতিও আজি আপোনাৰ বাবে সবল, কাৰণ একাধিক পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগীৰ সৰু সৰু কথাত আপোনাৰ চিন্তা হ'ব পাৰে, কাৰণ প্ৰিয়জনৰ আজি স্বাস্থ্যটো কিছু দুৰ্বলতাৰ সম্ভাৱনা আছে, গতিকে গুৰুত্ব ৰখাৰ আৰু যত্ন ৰখাৰ প্ৰয়োজন আছে। দিনটো কিন্তু খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব, সঁচা প্ৰেম আপুনি লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আনক সহায় কৰিব আগবঢ়া দেখা যাব, কাৰণ আনক বিপদত পৰা দেখিলে এওঁলোকে সহায় কৰিবলৈ সোনকালে আগবাঢ়ি যোৱা দেখা যাব। কিন্তু সময়ৰ কাম সময়ত কৰাত অকণমান পলম হ'ব পাৰে, কাৰণ কিবা কাম কৰি থাকোঁতে আজি আপোনাৰ দিনটো পলম হ'ব। কেনেকৈ সময়বোৰ পাৰ হৈ গ'ল, দিনটো কেনেকৈ অতিবাহিত হ'ল, আপুনিয়ে হয়তো গম নাপাব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ বিচৰা দেখা যাব। এনে কোনো ব্যক্তিক বিচাৰি ফুৰিব, যি ব্যক্তিৰ সৈতে তেওঁলোকে মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাও দেখা যাব। আজি মাতৃপক্ষৰ ফালৰ পৰা সমৰ্থন আপোনাৰ ওপৰত সম্পূৰ্ণ থাকিব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিও হয়তো আপোনাৰ ওচৰলৈ আজি দিনটোত আহিব পাৰে। আজি ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ যোগাযোগ খুব বেছি থাকিব, হয়তো সেয়া টিভি, মোবাইল নতুবা অন্য কিবা ইলেক্ট্ৰনিক সা সামগ্ৰীয়ে হওক। বিদ্যাৰ্থীসকলৰ বাবেও আজি কিছু শিক্ষাত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। পুৰণা বিষয় অধ্যয়ন কৰাৰ বিপৰীতে এওঁলোকে নতুন নতুন বিষয় পঢ়িবলৈ
ইচ্ছা প্ৰকাশ কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে ৩ আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।